নমস্কাৰ সকলোকে আমাৰ চেনেলত স্বাগতম জনাইছোঁ। আজি মই সজিনাৰ চব্জি বনাবলৈ ল'ম। সজিনাখিনি মই এয়া পানীত ধুই লৈছোঁ। একদম ফ্ৰেছ সজিনা ভালকৈ পানীত ধুই লৈছোঁ, এডাল এডালকৈ। বিলাহীও ধুই লৈছোঁ। এবাৰ মই সজিনাখিনি কাটিবলৈ ল'ম। এয়া চাওক, সজিনাখিনি ভালকৈ শুকাই গ'ল, কাপোৰে মুচি দিলোঁ। এবাৰ বাকলিখিনি অলপ অলপকৈ গুচাই লৈছোঁ। চাওক, পাতল পাতলকৈ বাকলিখিনি গুচাই লৈছোঁ। সজিনাৰ যে কিমান গুণ সেইটো বিষয়েচোন আপোনালোকে জানেই। সজিনাৰ পাতটো যে দাইলত দি খাবলৈ কি ভাল লাগে নহয়, আমি খাইছিলোঁ। আৰু যে শুকানকৈ ভাজি লওঁ, নহৰু কেইডালমান আৰু ৰঙা জলকীয়া দি যদি অলপ তেল দি যদি ভাজি লওঁ, সেইখিনিও ভাতৰ লগত খাবলৈ ভাল লাগে। আৰু এতিয়া চাওক, সজিনাখিনি ভালকৈ গুচাই ল'লোঁ, বাকলিখিনি কি ধুনীয়া লাগিছে ন, গ্ৰীণ। আলুৰ বাকলিখিনি মই গুচাই ল'ম। আলুখিনি কিন্তু আপোনালোকে দীঘল দীঘলকৈও কাটিব পাৰে বা সৰু সৰুকৈও কাটিব পাৰে। মই ইয়াত অলপ দীঘল দীঘলকৈ কাটিম। এয়া আলুৰ বাকলিখিনি গুচাই ল'লোঁ। এয়া চাওক, কাটি লৈছোঁ পাতল পাতলকৈ অলপ। এবাৰ মই পিঁয়াজখিনি গুচাই ধুনীয়াকৈ ধুই পাতল পাতলকৈ কাটি লৈছোঁ। পিঁয়াজখিনি কটা হৈ গ'ল। বিলাহীখিনিও কাটি লৈছোঁ পাতল পাতলকৈ। বাছ হৈ গ'ল। এইবাৰ মই এই সৰিয়হখিনি যে আগতীয়াকৈ পানীত অলপ তিয়াই থৈছিলোঁ, নহৰু আদা এইখিনি মই পিচি ল'ম। অলপ পানী দি লৈছোঁ যাতে মিহিকৈ পিচি ল'ব পাৰোঁ। চাওক, দেখিছেনে হৈ গ'ল। এয়া আচলতে আমাৰ মিক্সি নাই যে, আমি পটাতে পিচি পিচি ভাল পাওঁ। আচলতে মিক্সিতকৈও কিন্তু পটাৰ পিচি যি মানে ভাল লাগে, আৰু তাৰ সোৱাদটো একদম বেলেগ। আমাৰ আইতাহঁতেতো তেনেকৈয়ে বনায়, জানেই। এইবাৰ মই এয়া সৰিয়হখিনিও পিহি ল'ম। অলপ পানী দি লৈছোঁ। এয়া ইয়াত মই বগা সৰিয়হ আৰু ক'লা সৰিয়হ দুটাই লৈছোঁ দেই। আপোনালোকে বগা হ'লেও বনাব পাৰে, ক'লা দিও বনাব পাৰে। ইয়াত মই দুটাই লৈছোঁ। কি ধুনীয়া গোন্ধ ওলাইছে পিহোঁতে। এয়া মই তেল দি লৈছোঁ। এইবাৰ কেৰাহী গৰম হৈ গ'ল, কেৰাহীত তেল দি লৈছোঁ। পিঁয়াজখিনি ভাজি লৈছোঁ, তেলত দি ল'লোঁ পিঁয়াজখিনি। এয়া এনেকৈ বনাই চাবচোন আপোনালোকে দেই। যদি ভাল লাগে তেন্তে আপোনালোকে কমেণ্টত মোক জনাব। আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। এয়া বিলাহীখিনি দি লৈছোঁ। ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব, যাতে আমাৰ ভিডিঅ'খিনি আপোনালোকে সোনকালে পায়। এইবাৰ মই ওলাই থোৱা মছলাখিনি, এয়া পিহি থৈছিলোঁ যে আদা নহৰু, সেইখিনি দি লৈছোঁ। এয়া জলকীয়া, ইয়াত মই শুকান জলকীয়া আৰু কেঁচা জলকীয়া দুয়োটাই জলকীয়াই লৈছিলোঁ, কিন্তু অলপ জ্বলা টাইপৰ বনাবলৈ। এনে সজিনা আপোনালোকে নৰ্মেলি দাইলত দিও খাব পাৰে, মুগ দাইলত দি। এয়া হালধীয়া দি লৈছোঁ, গৰম মছলা, জলকীয়া গুড়া, জিৰা, ধনিয়া, নিমখ, চেনি, এইখিনি গুড়ি মছলাখিনি দি ল'লোঁ। অলপ ভাজি ল'ম। মছলাখিনি তেল এৰিলে মই এবাৰ এই যে সৰিয়হ পিহি থোৱাখিনি দি লৈছোঁ। এবাৰ ভাজি ল'ম অলপ ভালকৈ। এইবাৰ সজিনাখিনি দি লৈছোঁ। আলুখিনিও দি লৈছোঁ একেবাৰে। তাৰপিছত মই ভালকৈ ভাজি ল'ম এইখিনি। আৰু যে মিক্সিত যে মাৰিলে মছলাখিনি অলপ কিবা ধৰণৰ নহয়, থুপথুপীয়া হৈ থাকে, পনীয়া টাইপত। এইখিনি যে ভাল নালাগে। আচলতে পটাত পিহি থ'লে মানে খুব ধুনীয়া লাগে দেখিবলৈ কাৰণে। এবাৰ মই পানী দি ল'লোঁ চব।
অলপ পানী বেছিকৈ দিছোঁ যাতে বইল হ'ব লাগিব ন, ভালকৈ সিজিব লাগিব। অলপ পানী বেছিকৈ দি ল'লোঁ মই ঢাকি দিলোঁ। এয়া চাওক, বাছ হৈ গ'ল আমাৰ ৰেডি ছজনা ভাজি। কি ধুনীয়া লাগিছে ন? যদি আপোনালোকক ভাল লাগে তেন্তে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। এবাৰ মই প্লেটত তুলি লৈছোঁ এইখিনি। গৰম গৰম ভাতৰ লগত সৰিয়হ দিয়া ছজনা। এনেকৈ কিন্তু বনাই চাব, আৰু ভাল লাগিলে আপোনালোকে জনাব কিন্তু খাই কেনেকৈ পাইছে। থেংক ইউ, বাই বাই।